যোৰহাটৰ এজাক কিশোৰ কিশোৰী বানে বিধ্বস্ত কৰা দুৰ্গতসকলক সহায় কৰাৰ মন এই কিশোৰসকলৰ হাতত দান পাত্ৰলৈ তিনিআলি চাৰিআলিত এনেধৰণে আয়োজন কৰিছে চেৰিটি মিউজিক কনচাৰ্ট লক্ষ্য এটাই ৰাইজে দিয়া বৰঙণিৰে বানত সকলো হেৰুৱাৰ নিজৰ বন্ধুৰ হাতত কিতাপ বহি তুলি দিয়া মাক দেউতাকৰ হাতত এমুঠি আহাৰ তুলি দিয়াৰ এই সকল কিশোৰ কিশোৰী এনে প্ৰচেষ্টালৈ সকলোৱে আগবঢ়াই দিছে সহায়ৰ হাত সেই ক্ষতিখিনি আমি অকণমান হ'লেও তেওঁলোকক সহায় কৰিব পাৰিম বুলি অকণমান আগবাঢ়ি আহিছোঁ দেখিছোঁ বহুত মানুহৰ খাবলৈ একো নাইকিয়া হৈছে থাকিবলৈ এডোখৰ জেগা নাইকিয়া হৈছে তেওঁলোকে ৰাস্তাত থাকিব লগা হৈছে সেইখিনি আমি নিউজত হওক আমি নিজে চকুৰে হওক যথেষ্ট দেখি আহিছোঁ শিৱসাগৰতো বহুতখিনি ক্ষতি হোৱা আমি দেখিছোঁ আৰু যথেষ্ট অঞ্চলত তো সেইকাৰণে তেওঁলোকক আমি চাওক এয়াই মানৱতা এয়াই নতুন প্ৰজন্মৰ সামাজিক দায়বদ্ধতা মই প্ৰথমতে দৃশ্য দেখুৱাই লৈছো এই যে পথৰ কাষত এনেধৰণে সংগীত গাইছে গীত গাইছে এয়া কোনো সাংস্কৃতিক অনুষ্ঠান নহয় তিনিখন জিলা ইতিমধ্যে বানত ডুবি আছে বৰ্ণাঢ্যই বানত কঁপকঁপাই আছে সকলো শেষ ঘৰ বাৰী কাঠ সম্পত্তি সকলো শেষ আৰু এই সকলক অকণমান সহায়ৰ হাত আগবঢ়াই দিবৰ বাবে নতুন প্ৰজন্মই এই পদক্ষেপ লৈছে মই যিসকল তৰুণে এই কামটো কৰিছে মই তেওঁলোকৰ পৰা অকণমান জানিম দেখিছো তোমালোকৰ এই যি প্ৰয়াস সকলো ৰাইজে সহযোগিতা কৰিছে সহায় আগবঢ়াইছে কিয় এই চিন্তা কেনেধৰণে আহিল আমাৰ আচলতে ওচৰ পাজৰ যুৱক যুৱতী আজি ওলাই আহিছে আমাৰ উদ্দেশ্য এটাই আমাৰ দাদাৰ আমাৰ ভণ্টিৰ আমাৰ লগৰৰ ঘৰ বানপানীৰ পৰা আক্ৰান্ত হৈছে আৰু এই সময়তে আমাৰ দৰে ছাত্ৰ ছাত্ৰী কিছুমানৰ পঢ়াৰ সামগ্ৰী ধ্বংস হৈছে আৰু তেওঁলোকক যদি আমি পঢ়াৰ সামগ্ৰী প্ৰদান কৰিব পাৰোঁ এনেকুৱা এটা প্ৰগ্ৰাম কৰি তেন্তে আমি অন্তৰ শান্তি পাম আৰু তেওঁলোকৰ মাতৃ পিতৃৰ হাতত যদি এমুঠি খাবলৈ অন্ন গ্ৰহণ কৰিব পাৰোঁ তেন্তে আমি সঁচাই সুখী হ'ম নিশ্চয় এয়া খোজ লৈ এনেধৰণে ৰৈ আছে পৰৱৰ্তী কি কবা তোমালোকে এই চিন্তা কিয় আহিল আৰু দেখিছো সকলো ৰাইজে সহযোগিতা কৰিছে কেনেধৰণে কিমান ৰাইজক সহযোগিতা কৰিবৰ কাৰণে কিয় এই পৰিকল্পনা আমাৰ সমগ্ৰ অসমত এতিয়া বানপানী পৰিস্থিতিৰ সৃষ্টি হৈছে সেইকাৰণে আমি কিয়মৰ বহুত শিল্পী ওলাই আহিছো যাতে তেওঁলোকৰ এই দুখত আমি সমভাগী হ'ব পাৰোঁ সেইকাৰণে কিবা সহায় কৰিব হেতু আমি গোটেই শিল্পীসমূহ ওলাই আহিছো সহায় কৰিবলৈ ৰাইজে সহায় কৰিছে কালি আমাৰ আজি দ্বিতীয়টো দিন প্ৰথম দিনা আমি তিয়কত কৰিছিলো দ্বিতীয় দিনা কালি আমি মাছত আজি লাদৈগড় আৰু আমি কাইলৈ আমগুৰিলৈ যোৱা সিদ্ধান্ত লৈছো আমগুৰি বানাক্ৰান্ত ৰাইজৰ কাষলৈ যোৱা হয় নিশ্চয় মই এগৰাকী শিক্ষকো দেখিছো ইয়াতে অকণমান আগলৈ উঠি আহিলে সুবিধা হ'ব যিহেতু মানৱতা ইয়াতে প্ৰকাশ পায় এই যি তৰুণসকলৰ যি প্ৰয়াস এই প্ৰয়াসে সঁচাকৈ সমাজখনৰ প্ৰতি যি দায়বদ্ধতা এয়া প্ৰকাশ কৰিছে আৰু আপুনিও আহি এই অনুষ্ঠানত সহযোগ কৰিছে এইসকল তৰুণক শিক্ষা দিছে সঁচাকৈ ভাল লগা কথা হয় আমি আচলতে যোৱা 3 দিন ধৰি আমি চেৰিটি শ্ব' কৰি আছো আৰু আচলতে এইখিনি আমাৰ সকলোখিনি আমাৰ নিজৰে মানুহ গতিকে আমাৰ নিজৰ মানুহখিনিৰ কাৰণে যদি আমি নিজে ওলাই নাহোঁ তেন্তে আৰু কোন ওলাই আহিব মানুহে মানুহৰ বাবে এই শ্লোগানটো আমি সন্মুখত লৈ ওলাই আহিছো আৰু আমি কালিলৈ আমগুৰিত এনেকুৱা ধৰণৰ প্ৰগ্ৰেম এটা ৰাখিছো আৰু আমাৰ ইয়াৰ পৰা যিমানখিনি উঠিছে সকলোৰে বাবে ভাল সঁহাৰি পাইছো তেওঁলোকে যোনে যেনেকে পাৰে আমাক সঁহাৰি দিছে 10 টকা 20 টকা 200 টকা 500 টকা যিয়ে পাৰে যেনেকে পাৰে আমাক সহায় কৰিছে আৰু আশা কৰিছো তেওঁলোকৰ ফালৰ পৰা আমি আগন্তুক দিনতো সেই সঁহাৰি লাভ কৰিম আৰু আমি মানুহখিনিৰ ওচৰলৈ যোৱাত আমাৰ সহায় হ'ব